মোৰ কেৰেক্টাৰটো শংকৰ আৰু প্ৰথমবাৰ নহয় দ্বিতীয়বাৰ মই বাগানীয়া চৰিত্ৰত অভিনয় কৰিছোঁ। আগতে এখন মই কৰিছিলোঁ আমাৰ কাজুদাৰ দুটা কিনকে 7 নম্বৰ সন্ধান 7 নম্বৰ তাত কৰিছিলোঁ, ইয়াত কৰিছোঁ। ইয়াত খালি অলপ বেলেগ আৰু ইয়াত আধা নহয় 30% ইয়াত, বাকীখিনি লণ্ডনৰ শ্বুটিং। চিনেমাখন চালে গম পাব। আৰু গোটেই টিম, লণ্ডনৰ টিম, বম্বে টিম আছে, অসমৰ টিম আছে, কেলকাতা টিমো আছে, চবেই কষ্ট কৰিছে। চ' ভাল হ'ব বুলি ভাবিছোঁ। আৰু ইতিমধ্যে মই যিহেতু গোটেই চিনেমাখনত আছোঁৱেই, চ' যিখিনি চাইছোঁ ভাল লাগিছে, মোৰ ভাল লাগিছে, চবৰে ভাল লাগিছে। মই সদায় তেনেকুৱা মই প্ৰত্যেকখন চিনেমা মই বেলেগ কেৰেক্টাৰ কৰোঁ, মই একেধৰণৰ কেৰেক্টাৰ নকৰোঁ। চ' এইখনো বেলেগ। আৰু নতুন নতুন আৰ্টিষ্টৰ লগত কাম কৰিবলৈ সুবিধা পাইছোঁ। আমাৰ সিদ্ধাৰ্থ আছে, আমাৰ বেহৰবাৰীৰ, তাৰ সেই নামটো মই নকওঁ, বেয়া পাওঁ এই নামটো। সেইটো পৰা মই ওলাই আহিবলৈ কৈছিলোঁ। ধ্যানী আছে আমাৰ নতুন এক্ট্ৰেছ, আৰু উৰ্মিলাৰ লগত প্ৰথম কাম কৰিছোঁ, খুব ভাল লাগিল। চবে চিকাৰ চাব, 20 ছেপ্টেম্বৰ ৰিলিজ। আৰু এখন ধুনীয়া চিনেমা, অলপ বেলেগ ধৰণৰ। কাহিনীটো সেইটো চিনেমাখন চালে গম পাব। এতিয়া কৈ নিদিওঁ, কাহিনী আছে, নহ'লে এনেই অসমৰ পৰা গ'লে লণ্ডন নাপায়গৈ, চাহ বাগানৰ ল'ৰা। চ' ভাল কাহিনী আছে। অম্বৰীশত চবে আন্তৰিক হেৰি কৰিছে, আদিলদাও আছে, এখন ধুনীয়া চিনেমা, চবে চাব। 20 ছেপ্টেম্বৰ চিনেমাখন বেছি গান নাই, 2টাই গান, এটা ঝুমুৰ আছে, এটা এইটো গান আছে। ইয়াৰ পিছত চাগে ঝুমুৰটো আমি ৰিলিজ কৰিম। ঝুমুৰটো কাম চলি আছে, আৰু সেইটো গানতো প্ৰায় 250-300 ল'ৰা ছোৱালীয়ে নাচিছে তাত। চ' আমাৰ 2-3 দিনমান লাগিছে তাত, মানে এটাই প্ৰদৰ্শনী বাৰু। খালি এইটো গানত আজি যিটো গান ৰিলিজ কৰিলোঁ, সেইটো আমাৰ টাইম লাগিছে, আমাৰ 7 দিন 8 দিন লাগিছে। সেইটো আমি কৰিছোঁ একেটা জেগাত কাৰণে আমাৰ সোনকালে হৈছে। এই বহুত ল'ৰা ছোৱালী নাচিছে একেলগে, চাই ভাল পাব হলত। সকলোৱে আহক, চিকাৰ চাওঁ। জুবিন গাৰ্গেনো কি স্বীকাৰ কৰিলে লণ্ডনত, 20 ছেপ্টেম্বৰত গম পাব। সেইটো মই একজেক্টলি গোটেই প্ৰমোশ্যনখিনি মই নাজানো, মই আজিহে গোটেইবিলাকক লগ পাইছোঁ। কিন্তু প্ৰমোশ্যন যিটো ষ্ট্ৰেটেজি, সেইটো মই মিছন চাইনা ষ্টাৰ্ট কৰিছিলোঁ, যে অসমৰ বাহিৰতো ৰিলিজ কৰা বা ইণ্ডিয়াৰ বাহিৰত ৰিলিজ কৰা। সেইটো আমি ডক্টৰ বেজবৰুৱালৈকে কৰিছোঁ, ইয়াতো কৰিম। আৰু মানে আপোনাৰ ৰবিনালে মোৰ স্ক্ৰিপ্টিং চলি আছে, মই ডিচেম্বৰ মানত ষ্টাৰ্ট কৰিম শ্বুটিং। মই সদায় ঠাণ্ডাকালি শ্বুটিং কৰি ভাল পাওঁ, গৰমকালি দিগদাৰ হয়। চ' ডিচেম্বৰ ষ্টাৰ্ট কৰিম। তো অহা বছৰ ৰবিনাল এইখন একান্তই নিজৰ, আপোনাৰ নিজৰ সেইখন একদম নিজৰ প্ৰডাকশ্যন, নিজৰ ডিৰেকশ্যন বুলি ক'ব লাগিব, যদি ৰাজ ভূঞা আছে। ষ্টৰি স্ক্ৰিপ্টে গোটেইখিনি মই বহুত পুৰণা ষ্টৰি মোৰ, নতুনকৈ কৰিছোঁ। আৰু কমপ্লিটলি মিউজিকেল ছবি এখন। অসমত একদম মিউজিকেল ছবি কোনেও কৰা নাই, অকল মিউজিক লৈ পেলাই। একশ্যন থাকে, কিবা থাকে, এখন সেইবিলাক নাই। মিউজিক আছে, গান আছে। নীল আকাশে এক্টিং কৰিব, আচুৰ্য এক্টিং কৰিব, মই আছোঁ, নতুন ছোৱালীজনী আছে মৌ বুলি। চ' সেইখন এখন বেলেগ চিনেমা হ'ব। আৰু প্ৰত্যেকখন চিনেমা বেলেগ কৰিবলৈ মন যায় কথাটো সেইটো। চ' প্ৰত্যেকখন চিনেমা বেলেগ বেলেগ চিনেমা দিম, ৰাইজক চাই থাকিব। মোক, মোৰ চিনেমাত, মোৰ সৃষ্টিক, মোৰ মৰমক। ৰঘুপতি আৰু বিদুৰ ভাই ৰেকৰ্ড ভংগ কৰিব পাৰিবনে, আপুনি কি ভাবিছে? ৰেকৰ্ড কৰিবলৈ মই চিনেমা নকৰোঁ। প্ৰথম ৰেকৰ্ড মই কৈছোঁ কিন্তু মিছন চাইনাত, তাৰপিছত বাকীবিলাক আহিছে। এতিয়া আৰু আছে, আৰু মই জুলু কৰি আছোঁ, মই ইংলিছত কৰিম এখন। ৰেকৰ্ড চেকৰ্ডৰ কথা নাই, চিনেমা চলিব লাগে, মানুহে চাব লাগে, অসমীয়া চিনেমা ডাঙৰ হ'ব লাগে, সেইটোহে মেইন কথা। ৰেকৰ্ডৰ কোনো কথা নাই। বিগ বাজেটটো ডাঙৰ কথা, কাৰণ বাজেট ডাঙৰ নহ'লে ডাঙৰকৈ ভাবিব নোৱাৰি। ডাঙৰকৈ ভাবিলেও সৰুকৈ ক'বলগীয়া হয়, কম্প্ৰমাইজ যাতে নহয়। এতিয়া চবেই আগবাঢ়ি আহিছে, যে মোক মিছন চাইনা কৰোঁতে চবেই কৈছিলে যে ই পাগল হ'ল, ইমান পইচা খৰচ কৰিছে। 2+2.5, কিন্তু মই পইচা আনি দেখুৱাই দিলোঁ। তাৰপিছত আৰম্ভ হ'ল, কাঞ্চনজংঘা আহিল,
ডক্টৰ বেজবৰুৱা আহিল, ৰত্নাকো আহিল, তাৰপিছত ৰঘুপতি আহিল, বিদুৰ ভাই আহিল। বিদুৰ ভাইক মই চোৱা নাই কিন্তু দেই, মই যিখন মই চোৱা নাই মই তাৰ বিষয়ে নকওঁ, কিন্তু মানুহে চাইছে যে মই সেইটো ভাল পাইছোঁ যে পৰিৱেশ এটা আহিছে আৰু মানুহৰ সেই এটা জাগ্ৰত অৱস্থা এটা আহিছে যে অসমীয়া চিনেমা য়েছ উই শুড ডু ইট, কথাটো সেইটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰ।